বোকাজানত ৩ কোটি টকাৰ হেৰোইন জব্দ শান্তিপুৰৰ পৰা ড্ৰাগছসহ 2 সৰবৰাহকাৰীক আটক ৫৪টা চাবোনৰ বাকচত কঢ়িয়াই আনিছিল ড্ৰাগছ ডিমাপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰিছিল ড্ৰাগছখিনি আটক কৰা হৈছে বৰপেটাৰ আব্দুল বাছিদ ভূঞা শাফিকুল ইছলামক বোকাজানৰ ৩ কোটি টকাৰ হেৰোইন জব্দ কৰা হৈছে শান্তিপুৰৰ পৰা ড্ৰাগছসহ 2 সৰবৰাহকাৰীক আটক ৫৪টা চাবোনৰ বাকচত কঢ়িয়াই আনিছিল ড্ৰাগছ ডিমাপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰিছিল ড্ৰাগছখিনি আটক কৰা হৈছে বৰপেটাৰ আব্দুল বাছিৰ ভূঞা আৰু শাফিকুল ইছলামক 2 সৰবৰাহকাৰীক বৰ্তমান জেৰা চলাই আছে অভিনৱ কৌশলেৰে গাড়ীৰ ভিতৰত তেনেদৰে চাবোনৰ বাকচত ড্ৰাগছ সৰবৰাহৰ পৰিকল্পনা ব্যৰ্থ কৰিলে আৰক্ষীৰ অভিযান 3 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে হেৰোইন জব্দ কৰা হৈছে গোলাঘাট জিলাৰ সৰুপথাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ আজি দ্বিতীয় দিন 59 বছৰত ভৰি দিয়া সৰুপথাৰ